আজি আমি গৈছিলোঁ ওচৰৰ আপা এগৰাকীৰ ঘৰলৈ। মা মই দুইজনী গৈছিলোঁ, কল আনিবৰ কাৰণে গৈছিলোঁ। আমাৰ নামঘৰত শৰাই দিবৰ কাৰণে আমি কল বিচাৰি গৈছিলোঁ আপাহঁতৰ ঘৰলৈ। ভাতৰ নহয়, ভাতৰ চৰাইটো ভাবিছোঁ পুতলা কাগজখিনি কেলৈ দি থৈছে বুলি। এইটো সঁচা ভাতৰ চৰাই। ক'ত পালে এপাদা? অঁ, নীলাক্ষী আনিব শহাপহু। ক'ৰ পৰা আনিলে? সেইটো ক'ত আছে? এতিয়া এইটো আপোনাক দিছে? কি নাম দিছে? বাদ্য কল থাকে বোলো, কেনেবাকৈ আছে নি? বুঢ়া নাই হোৱা, কোমলীয়া ঢেৰ পৰিছে বা কেইবাটকা পৰিছে। বুঢ়া নাই হোৱা। কি কৰিছেনো? নাই হোৱা, বগী হৈ আছে। তিতাকেৰেলা আলু ভাজি। ৰেবিটা আছে হে। খাইছে নাই? এইটো উঠি লওক কোৱা। গাহৰিটো মিউজিক মাৰি আছে নি? গাহৰিটো মিউজিক মাৰি আছে। দানা দিবলৈ হৈছে ন? দানা দিবলৈ হৈছে। সিহঁতৰ ভাতৌজনী দেখি আমাৰ ঘৰৰ ভাতৌজনীলৈ মনত পৰি গৈছিল। বৰহাটৰ পৰা মামাহঁতৰ ঘৰৰ পৰা অনা হৈছিলে ভাতৌজনী। ভাতৌজনী অকণমানি হৈ থাকোঁতে অনা হৈছিলে আৰু ভাতৌজনী কথা পাতিব পাৰিছিলে। তাৰ নামটো লক্ষী আছিল, নিজৰ নামটো তাই মাতিছিলে আৰু মোকো তাই পিংকি বুলি মাতিছিলে। আমাৰ ঘৰৰ ভাতৌজনী ডাঙৰ হ'লত আমি উৰুৱাই দিলোঁ, কাৰণ বন্দী কৰি থ'লে চৰাইবিলাক বেয়া লাগে। সেইকাৰণে আমাৰ লক্ষীয়ে মোক বহুত বেছি মৰম কৰিছিল। মায়ে পিটিব বুলি ৰাতিপুৱা মোক সোনকালে জগাই দিছিল তাই। মায়ে পিটিব বুলি কিতাপ পঢ়িবলৈ মায়ে এচাৰি লোৱাৰ আগতে তাই মোক জগাই দিছিল। ভাটৌ চৰাই দেখিলে আজিও বহুত বেছি মনত পৰে মোৰ লক্ষীলৈ। জান দাদা বৌয়ে আমাক চৰ্বত বনাই দিলে, নেমু চৰ্বত। চৰ্বত খাই লৈ আমি এপাৰ লগত এপাহঁতৰ বাৰীলৈ গ'লোঁ। বাৰীত কল চালোগৈ মা আৰু আপাৰ লগত। আপোনালোকৰ এবাৰ এথোকা এনেকুৱা মজা কল এপাদাখিনি কি টেঙা? ৰবাব টেঙা। ৰবাব টেঙা। গছবোৰ কাটি পেলালে কয় এনে সেইটোকে আহে কৈ দিলে বুঢ়া তেনেকৈ খালি কল চাই বৰ ভাল হ'ব। অঁ খুৰীদেউ, পথাৰ পৰা আহিলে নেকি? অঁ কৰিছে আজি